তেখেতৰ দিনত ভাল কাম হৈছে, চাকৰি 1 টকাও ঘোষ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে। আৰু তাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত কথা সলনি নিতুমণি শইকীয়াৰ। হয়, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ কথা সলনি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত। যিহেতু আপোনালোকে গম পায়, নিতুমণি শইকীয়াই যি হাউচত আছিল সেই হাউচ ইতিমধ্যে খালী কৰি দিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল চৰকাৰী পক্ষৰ ফালৰ পৰা। এক প্ৰকাৰ আক্ৰোশমূলকভাৱে নিতুমণি শইকীয়াৰ সেই ঘৰটো খালী কৰি দিয়াৰ বাবে নিৰ্দেশ পঠোৱা হৈছিল, নটিচ পঠিয়াইছিল নিতুমণি শইকীয়ালৈ। আৰু তাৰ পিছতেই এইবাৰ আজি দেখা পোৱা গ'ল নিতুমণি শইকীয়াৰ যি ভাষ্য, সেয়া ভাষ্য সম্পূৰ্ণৰূপে সলনি হৈছে। আজিৰ পৰা কেইদিনমান আগলৈকে যদি আমি চাওঁ তেতিয়াহ'লে এই নিতুমণি শইকীয়াই কিন্তু সম্পূৰ্ণৰূপে বিজেপি বিৰোধী আছিল। প্ৰত্যেকটো অনুষ্ঠানতে, প্ৰত্যেকটো তেওঁৰ টক শ্ব'তে দেখা পোৱা গৈছিল বিজেপি বিৰোধী কথাসমূহ তেওঁ আলোচনা কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ দোষ, যিবোৰ খতিয়ান, সেইবোৰ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু এটা বিশেষ ভিডিঅ'ই বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। এটা চেনেলৰ সাংবাদিক, সেই সাংবাদিকজনে যেতিয়াই নিতুমণি শইকীয়াক হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিছু কথা সুধিছিল, চৰকাৰখনৰ বিষয়ে, বিজেপি চৰকাৰখনৰ বিষয়ে কিছু কথা সুধিছিল, এইবাৰ কিন্তু নিতুমণি শইকীয়াৰ সেই আগত যিধৰণে কথাবোৰ উত্তৰ দিছিল, আগত যিধৰণে বিজেপি চৰকাৰখনক সমালোচনা কৰিছিল, সেইদৰে কিন্তু সমালোচনা কৰা নাই। সম্পূৰ্ণৰূপে কথাৰ সুৰ সলনি হৈছে নিতুমণি শইকীয়াৰ। হিমন্ত বিশ্ব শৰ্মাৰ যি কাৰ্য, যি কৰ্ম, সেই কৰ্মক লৈ পঞ্চমুগ্ধ হৈ পৰিছে বৰ্তমান সময়ত নিতুমণি শইকীয়াই, যিটো আমি কেতিয়াও এনেকুৱা এটা পৰিস্থিতি দেখিবলৈ পাম বুলি আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। আৰু এই ভিডিঅ'টো দেখা পোৱাৰ পিছত বহু মানুহে অনুমান কৰিছে যে আচলতে ভয় শংকাত পৰি নিতুমণি শইকীয়াই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণগান বখানিব আৰম্ভ কৰিছে নেকি। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ যি কৰ্ম, সেই কৰ্মবোৰক এতিয়া ৰাইজৰ আগত সুন্দৰকৈ উপস্থাপন কৰিছে। তেওঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলাইছে। আৰু এইজন নিতুমণি শইকীয়াই কিন্তু দুদিন আগলৈকে আমি যদি চাওঁ তেতিয়াহ'লে বিজেপিক সমালোচনা কৰি আছিল, হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিল। আৰু এতিয়া এই নিতুমণি শইকীয়াই হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কামবোৰত কিদৰে পঞ্চমুগ্ধ হৈ পৰিছে, আমি সকলোৱে একেলগে চাওঁ আহক কিনো কৈছে নিতুমণি শইকীয়াই। আহক আৰু আপোনালোকৰ মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ। পুনৰ চকুৰ কুটা দাঁতৰ খোল নহয়, কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা। তেখেতৰ অসমখনত দৰকাৰ আছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। গতিকে মই সেই বেয়া হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিশটোৰহে মই সমালোচক। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে, চাকৰি 1 টকাও ঘোষ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে। আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, যদিও এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটোত নতুনত্ব চাবলৈ একো নাই। হাইৱেবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে আৰু ষ্টেট ৰোডবিলাক চৰকাৰে কৰিছে, গাঁৱৰ ৰাস্তা ঘাট চৰকাৰে কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ উন্নতিৰ। গতিকে এইটো কৰিবই লাগিব। চৰকাৰ আমি সলাওঁ কেলে, সেইখিনি কৰিবলৈকেতো সলাওঁ। সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি ভাল কথা। তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষীপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব সেইখিনিৰ কাৰণে।